আমাৰ আজি বৰপেটা জিলা বড়ো সভা আৰু বৰপেটা ডিষ্ট্ৰিক্ট ট্ৰাইবেল এছ'চিয়েশ্যনৰ সৌজন্যত আজি আমাৰ বড়ো মিডিয়ামত পঢ়ি ফাৰ্ষ্ট ডিভিজন পাইছে মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডেৰী সেইবিলাকক আজি প্ৰায় ৬৫জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হৈছে। ইয়াতে আমাৰ ভাল লগা কথা এইটোৱে যে ইয়াতে আমাৰ বড়ো এমআইলত বড়ো সাহিত্য ১০০ৰ ভিতৰত ১০০% নম্বৰ লাভ কৰা ইয়াতে ছাত্ৰী উদ্ভাৱন হৈছে। সেইকাৰণে তেখেতসকললৈ মোৰ ভৱিষ্যত জ্ঞাপন কৰিছোঁ। এটা উদ্দেশ্য কি মানে কয় যে ইংলিছ মিডিয়াম পঢ়া আৰু বড়ো মিডিয়াম পঢ়াৰ পাৰ্থক্যটো কি? সেইটো হ'ল কি, আমি যদি বড়ো মিডিয়ামত বা নিজৰ ভাষা যদি আমি নপঢ়োঁ তেতিয়াহ'লে এটা সময়ত আমাৰ ভাষাবোৰ পৰহি যাব। আমাৰ মিডিয়ামৰ স্কুলবিলাক নোহোৱা হৈ যাব, তেতিয়াহ'লে আমাৰ জাতি আমাৰ যিটো সংস্কৃতি এইবিলাক নোহোৱা হৈ যাব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ, মই আমাৰ বৰপেটা জিলা সাহিত্য সভাৰ হৈ মই এইটোৱে ক'ব খোজোঁ যে যিবিলাকে চাকৰিয়াল পৰা বা চাকৰিয়াল নকৰা যিবিলাকে মানে বৰ্তমান পঢ়ুৱাই আছে তেওঁলোকে যেন চৰকাৰী স্কুলৰ নিজা ভাষাৰ নিজা সাহিত্য সভা বা নিজা সাহিত্য বা বড়ো মিডিয়ামত পঢ়ুৱাই সেইটো মই বিনম্ৰভাৱে মই অনুৰোধ জনাইছোঁ। বড়ো সাহিত্য সভা আৰু মানে বড়ো সাহিত্য সভাই এই ক্ষেত্ৰত উদগনি জনাইছে, কিন্তু আমি আমাৰ বৰপেটা জিলা সাহিত্য সভাই মাত্ৰ নহয়, অসম বড়ো সাহিত্য সভাই এটা অনুৰোধ জনাইছে অসম চৰকাৰক যাতে গৰীব বা দুখীয়া ছাত্ৰ ছাত্ৰীয়ে যিবিলাকে ভাল নম্বৰ পাইছে বাহিৰত পঢ়িবৰ কাৰণে সুযোগ পায়, তাৰ কাৰণে বিনম্ৰতাৰে আজি বহু বছৰ ধৰি চৰকাৰলৈ আবেদন কৰি আছে যাতে আমাৰ মিডিয়ামৰ বড়ো মিডিয়ামৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা লাভ কৰে।